নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 4। পাঠ নম্বৰ 4 নাম হৈছে কি? জাগা জননীৰ সন্তান। ইয়াত কি কৈছে চোৱা, দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সোৱাগ। মানে কি কৈছে চোৱা, কৈছে যে তোমালোকে জানাই যে যেতিয়াই আমাৰ দেশৰ ওপৰত বিপদ আহিছে তেতিয়াই আমাৰ জৱানসকলে কি কৰিছে? থিয় দিছে, হয়নে নাই? তেতিয়া আমাক ৰক্ষা কৰিবলৈ তেওঁলোকে সদায় আগবাঢ়ি গৈছে। সেইকাৰণেহে আমি আজি আমাৰ ঘৰত সুন্দৰভাৱে থাকিব পাৰি আছোঁ, হয়নে? আমাৰ সেনা জৱানসকলে সদায় আমাক ৰক্ষণাবেক্ষণ দিয়ে আহিছে। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষা প্ৰহৰী। তেওঁলোকৰ অৰ্থে এয়া এক প্ৰেৰণাময় আহ্বান। ঠিক আছে, কি কৈছে চোৱা, যে আপোন দেশক ৰক্ষা কৰিবলৈ, মানে আমাৰ নিজৰ দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ, মানে আমাৰ ভাৰত মাতাৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষা প্ৰহৰী। আৰু আমাৰ দেশখনক কোনে পাহাৰা দি ৰাখিছে? এই জোৱানসকলেই পাহাৰা দি ৰাখিছে, হয়নে নাই? তেওঁলোকৰ অৰ্থে এয়া এক প্ৰেৰণাময় আহ্বান। আৰু তেওঁলোকৰ অৰ্থে এই জাগা জননীৰ গীতটো হৈছে কি? এক প্ৰেৰণাময় আহ্বান। জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগা মুক্ত প্ৰাণ, মৃত্যু গচকি আনা জয় যিনি, কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল ম্ৰিয়মান, তথাপিও নাই ভয়। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ, শক্তি গায়ত্ৰী মনত, পেলোৱা হবা দুৰ্নিবাৰ, তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহাৰা দুৰ্মদ বীৰ, অজেয় নৱ জোৱান, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। ঠিক আছে, বুজি পাইছা? কবি কি? কবি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। মানে ইয়াত কি কৈছে চোৱা, যে জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগা মুক্তপ্ৰাণ, সকলোকে জাগিব কৈ আছে দেশৰ কাৰণে। নিজৰ কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল ম্ৰিয়মান, তথাপিও নাই ভয়। জাগা শক্তিমান, বাৰে বাৰে কৈ আছে যে তোমাৰ কোনো ভয় নাই, তুমি জাগা, তুমি দেশৰ বাবে কাম কৰিব লাগিব, তুমি শক্তিমান, তুমি মাতৃপ্ৰাণ, তুমি জাগা। এই বুলিয়ে বাৰে বাৰে কবিয়ে নজোৱানসকলক জাগিবলৈ প্ৰাৰ্থনা বা আহ্বান কৰিছে। ঠিক আছে, কবিৰ নাম কি? জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে অলপ দিছে কবি পৰিচিতি চোৱা। কি কৈছে? জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰিছিল। প্ৰশ্ন হ'ব পাৰে যে প্ৰথম অসমীয়া ছবি বোলছবি জয়মতী কোনে নিৰ্মাণ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালা। 14 বছৰ বয়সত তেখেতে ৰচনা কৰা নাট হ'ল শোণিতপুৰী। 14 বছৰ বয়সতে তেখেতে ৰচনা কৰা নাট কি? শোণিতপুৰী। তেখেতে ৰচনা কৰা নাটসমূহৰ ভিতৰত কাৰেঙৰ লিগিৰী, ৰূপালী, নিমাতী কইনা, লভিতা আদি হৈছে উল্লেখযোগ্য। ঠিক আছে, বুজি পাইছা? এতিয়া ইয়াত দিয়া যিসমূহ প্ৰশ্নৰ উত্তৰ আছে, এইখিনি মই ধুনীয়াকৈ তোমালোকক লিখি দিছোঁ। এইখিনি ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। আৰু এই গীতটো সুৰ লগাই গোৱা। এইটো তোমালোকে ধুনীয়াকৈ গীতটো, এই জাগা জননী সন্তান, এই গীতটো অলপ গাবলৈ চেষ্টা কৰিব কৈছে। ঠিক আছে, বুজি পাইছা? ইয়াত থকা গোটেইখিনি প্ৰশ্ন উত্তৰ কিন্তু মই দি দিছোঁ। আৰু এই জানৈ অহাটো অলপ চোৱা। কি কৈছে? সন্ধি সম্পৰ্কে জ্ঞান দিছে। ইয়াত ব্যাকৰণ চোৱা। কি কৈছে? দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলে। অসমীয়া ভাষাত সংস্কৃত নিয়মৰ সন্ধি আৰু অসমীয়া নিয়মৰ সন্ধি আছে। সংস্কৃত নিয়মৰ সন্ধিক স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি এই কেইটা ভাগত ভগোৱা হয়। ঠিক আছে, যেনেকৈ চোৱা, স্বৰসন্ধি অ যোগ অ মিলি কি হ'ব? আ। যেনেকৈ নীল যোগ অচল, নীলাচল, নীল আৰু অচল। এতিয়া তুমি উচ্চাৰণ কৰোঁতে কেনেকৈ কৰিব লাগিব জানা? নীল যোগ অচল তেতিয়া নীলাচল, চৰ যোগ অচৰ, চৰাচৰ। এনেকৈ ইয়াতো আৰু দিছে চোৱা, অ যোগ আ মিলি আ হয়, দেৱ যোগ আলয়, দেৱালয়, শুক যোগ আকুল, শোকাকুল।
মহাযোগ আকাশ মহাকাশ বিদ্যাযোগালয় বিদ্যালয় ঠিক আছে নেক্সট কি কৈছে চোৱা ব্যঞ্জন সন্ধি ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক ব্যঞ্জন সন্ধি বোলে অথবা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে উজ্যোগ উচ্চাৰণ উজ্যোগ ছন্ন উচ্ছন্ন উজ্যোগ জল উজ্জ্বল হৎযোগ জন সজ্জন হৎযোগ আচাৰ সদাচাৰ বাকযোগ ইন্দ্ৰিয় বাগিন্দ্ৰিয় ঠিক আছে তাৰপিছত সন্ধি দিছে কি বিসৰ্গ সন্ধি মানে আমাৰ সন্ধি হৈছে তিনি প্ৰকাৰ হৰসন্ধি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি কি দিছে চোৱা বিসৰ্গ আৰু স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ সংযোগত হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলে যেনে মনঃ যোগ ৰম মনোৰম নিঃ যোগ জয় নিশ্চয় ঠিক আছে বুজি পাইছা এতিয়া সন্ধি গঠন কৰা এইখিনিও মই তোমালোকক ধুনীয়াকৈ সন্ধি গঠন কৰি দিম তো ইয়াত ভাঙি দিছে সন্ধিবিলাক তোমালোকে সম্পূৰ্ণকৈ গঠন কৰিব লাগিব আৰু ইয়াত ওপৰতো দেখিছা ভাঙি ভাঙি গঠন কৰি দেখাইছে ঠিক এইদৰেও এইবিলাক আমাক কৰিব দিছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে ইয়াৰ পৰা কিন্তু শিকিবা সন্ধি কাক বোলে সন্ধি কেই প্ৰকাৰ এনেকৈ শিক্ষকসকলে প্ৰশ্ন দিব পাৰে সেইকাৰণে সেইখিনি শিকি ৰাখিবা আৰু ইয়াত চোৱা কি দিছে বিশেষ আৰু বিশেষণ পদ কাক বোলে এটা বিশেষ পদ বিশেষণ পদলৈ নিলে পদটো কেনে ৰূপ হয় সেই বিষয়ে তোমালোকে ইতিমধ্যে পঢ়ি আহিছা এতিয়া অসমীয়া তদ্ধিত প্ৰত্যয়ৰ যুগত বিশেষ পদ কি পদ্ধতিৰে বিশেষণ পদলৈ পৰিৱৰ্তন হয় সেই বিষয়ে তলত কেইটামান উদাহৰণ দিয়া হ'ল যেনে কপাহ যোগ ই কপাহী তাম যোগ ই তামী ধন যোগ ই ধনী জ্ঞান যোগ ই জ্ঞানী লোন যোগ ইয়া লুনিয়া জুল যোগ ইয়া জুলিয়া খং যোগ আল খঙাল নদী যোগ আল নদীয়াল ধান যোগ আনি ধাননি সৰিয়হ যোগ তলি সৰিয়হতলি ঠিক আছে বুজি পাইছা এনেকৈ দি দিছে কোনটো ইয়াত চোৱা যেনে উৎপত্তি বুজুৱাবলৈ গাঁও শব্দত আলিয়া প্ৰত্যয় যোগ হয় যেনে গাঁও যোগ অলিয়া গাঁৱলীয়া কৰে অৰ্থত খেতি আদি শব্দত অক প্ৰত্যয় যোগ কৰি যেনে খেতি যোগ অক খেতিয়ক ৮ নম্বৰ কি দিছে আছে অৰ্থত কোনো কোনো শব্দ ইয়াৰ প্ৰত্যয় যোগ কৰি যেনে মৰম যোগ ইয়াল মৰমীয়াল বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল ঠিক তেনেকৈ ইয়াতো দিছে নহয় জুৰি থকা অৰ্থত অনি প্ৰত্যয় যোগ কৰি যেনে ধান যোগ অনি ধাননি ইয়াত সিঁচা হয় এই অৰ্থ যেনে তলি প্ৰত্যয় যোগ কৰি সৰিয়হ যোগ তলি সৰিয়হতলি এনেকৈ দিছে কাৰ লগত কোন প্ৰত্যয় যোগ হয় আৰু কিয় হয় সেইটো বুজাই দিছে ৯ নম্বৰত বিপৰীত অৰ্থ বুজোৱা শব্দ দিছে এইখিনিও মই কৰাই দিম এই গোটেইখিনি ১০ নম্বৰত দিছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা এইখিনিও মই ধুনীয়াকৈ তোমালোকক দি দিম ঠিক আছে এটা শব্দত প্ৰকাশ কৰা এইখিনিও দি দিছোঁ গোটেইখিনি তোমালোকক দিয়া আছে ধুনীয়াকৈ চাই পেলাই লিখি ল'বা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আৰু ভিডিঅ'সমূহ চাই অন্ততঃ এটা লাইক কৰি দিবা তেতিয়াহ'লে আৰু নেক্সট ভিডিঅ'লৈ আহিবলৈ ভাল লাগিব ঠিক আছে সকলোৱে ভালে থাকিবা সুস্থ থাকিবা